হয়, মই শ্ৰী পৱনজ্যোতি বৰা, মই নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী তথা নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদকৰ দায়িত্বত আছোঁ। তাৰোপৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী কৰ্ণধাৰ সদস্য হিচাপত আছোঁ। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আজি আপোনালোকৰ নিউজৰ জৰিয়তে, চেনেলৰ জৰিয়তে এটি ধন্যবাদসূচক জনাব বিচাৰিছোঁ। আমাৰ 1982 চনৰ পৰা যি আন্দোলন চলি আছিল প্ৰধান শিক্ষকৰ পদক লৈ, যদি 1975 চনত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে, কিবা ভুলবশতই হওক বুলি বা কওঁ বা যিকোনো কাৰণতেই নহওক কিয় প্ৰধান শিক্ষকৰ পদটো সৃষ্টি নকৰিলেও সহকাৰী শিক্ষকৰ পদ সৃষ্টি কৰিছিলে, যাৰ ফলত 1982 চনৰ পৰা আমি আন্দোলন কৰি আছিলোঁ। এই 40 বছৰীয়া দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত যোৱা বছৰ আগষ্ট মাহত 150 জন ছাত্ৰ ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ দিম বুলি কৈছিলে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি, কিন্তু আজি পৰ্যন্ত দিয়া নহৈছিলে। সিদিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে তেখেতে কেবিনেটত, ডিব্ৰুগড়ত হ'বলগীয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু যোৱাকালি হৈ যোৱা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে 50 জন ছাত্ৰ ছাত্ৰী থকাৰ বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব। যে আমি আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষামন্ত্ৰী মহোদয়লৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি অসম চৰকাৰৰ প্ৰতিজন সদস্যলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ সন্মিলনীৰ এই যি 50 জন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত যি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিছে, আমি আশা কৰোঁ বিদ্যালয় প্ৰাদেশিকৰণ এখন আইন আছে, সেই আইনখনৰ মতেদি যিমানজন ছাত্ৰ ছাত্ৰী থাকিলে এখন বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে, সেই তেনেকুৱা ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন বিদ্যালয়তে যাতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰে। এই ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকে গৌৰৱ অনুভৱ কৰিছে। 100% এই ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকে গৌৰৱ অনুভৱ কৰিছে, কাৰণ আমাৰ প্ৰায় সংখ্যক বিদ্যালয়তে 50 জনৰ ওপৰত আছে। কোনো অঞ্চলত যিহেতু বৰ্তমান কিছু চৰকাৰী নীতি নিয়মৰ ওপৰতো ভিত্তি কৰি চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, সেইটো হয়। কিন্তু আৰু ইয়াৰ উপৰি আমি আৰু এটা কথা আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ যিহেতু শ্ৰেণী, প্ৰাথমিক বিদ্যালয়ত 6টা শ্ৰেণী থাকে, ক শ্ৰেণী সহ, আমি অনুৰোধ জনাইছোঁ যাতে 6টা শ্ৰেণীত ন্যূনতম 6 জন শিক্ষক দিয়ে, তেতিয়া নিশ্চয় আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ পৰিমাণ পুনৰ বৃদ্ধি পাব বুলি আমি আশাবাদী। ধন্যবাদ। হয়, মই শ্ৰী পৱনজ্যোতি বৰা, মই নগাঁও মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী তথা নগাঁও জিলা প্ৰাথমিক শিক্ষক সন্মিলনী সম্পাদকৰ দায়িত্বত আছোঁ। তাৰোপৰি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী কৰ্ণধাৰ সদস্য হিচাপত আছোঁ। আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আজি আপোনালোকৰ নিউজৰ জৰিয়তে, চেনেলৰ জৰিয়তে এটি ধন্যবাদসূচক জনাব বিচাৰিছোঁ। আমাৰ 1982 চনৰ পৰা যি আন্দোলন চলি আছিল প্ৰধান শিক্ষকৰ পদক লৈ, যদি 1975 চনত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলে, কিবা ভুলবশতই হওক বুলি বা কওঁ বা যিকোনো কাৰণতেই নহওক কিয় প্ৰধান শিক্ষকৰ পদটো সৃষ্টি নকৰিলেও সহকাৰী শিক্ষকৰ পদ সৃষ্টি কৰিছিলে, যাৰ ফলত 1982 চনৰ পৰা আমি আন্দোলন কৰি আছিলোঁ। এই 40 বছৰীয়া দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত যোৱা বছৰ আগষ্ট মাহত 150 জন ছাত্ৰ ছাত্ৰী থাকিলে প্ৰধান শিক্ষকৰ পদ দিম বুলি কৈছিলে, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি, কিন্তু আজি পৰ্যন্ত দিয়া নহৈছিলে। সিদিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে তেখেতে কেবিনেটত, ডিব্ৰুগড়ত হ'বলগীয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিব, আৰু যোৱাকালি হৈ যোৱা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে 50 জন ছাত্ৰ ছাত্ৰী থকাৰ বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব। যে আমি আপোনালোকৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, শিক্ষামন্ত্ৰী মহোদয়লৈকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমি অসম চৰকাৰৰ প্ৰতিজন সদস্যলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ সন্মিলনীৰ এই যি 50 জন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত যি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিছে, আমি আশা কৰোঁ বিদ্যালয় প্ৰাদেশিকৰণ এখন আইন আছে, সেই আইনখনৰ মতেদি যিমানজন ছাত্ৰ ছাত্ৰী থাকিলে এখন বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে, সেই তেনেকুৱা ছাত্ৰ ছাত্ৰী থকা প্ৰতিখন বিদ্যালয়তে যাতে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰে। এই ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকে গৌৰৱ অনুভৱ কৰিছে। 100% এই ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকে গৌৰৱ অনুভৱ কৰিছে, কাৰণ আমাৰ প্ৰায় সংখ্যক বিদ্যালয়তে 50 জনৰ ওপৰত আছে। কোনো অঞ্চলত যিহেতু বৰ্তমান কিছু চৰকাৰী নীতি নিয়মৰ ওপৰতো ভিত্তি কৰি চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে, সেইটো হয়। কিন্তু আৰু ইয়াৰ উপৰি আমি আৰু এটা কথা আপোনালোকৰ জৰিয়তে অনুৰোধ জনাব বিচাৰিছোঁ। আমাৰ যিহেতু শ্ৰেণী, প্ৰাথমিক বিদ্যালয়ত 6টা শ্ৰেণী থাকে, ক শ্ৰেণী সহ, আমি অনুৰোধ জনাইছোঁ যাতে 6টা শ্ৰেণীত ন্যূনতম 6 জন শিক্ষক দিয়ে, তেতিয়া নিশ্চয় আমাৰ বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীৰ পৰিমাণ পুনৰ বৃদ্ধি পাব বুলি আমি আশাবাদী। ধন্যবাদ।